আজি নতুন এটা লোকেল চিকেনৰ ৰেচিপি লৈ আহিছোঁ আমি। এয়া ফাৰ্ষ্টতে ধুনীয়াকৈ ধুই ল'ব, একদম ধুনীয়াকৈ ধুই ল'ব। চিকেনখিনি ধুই কেনে আনি ল'লোঁ। লোৱাৰ পিছত ইয়াতে পিঁয়াজ দিলি, ধুনীয়াকৈ পিঁয়াজ দি দিব। পিঁয়াজ অলপ বেছিকৈ দিলে খাব ভাল হয়। ইয়াতে নিমখ দি দিব, ইয়াতে অলপমান আৰু হালধি দি দিব। হালধি ইয়াতে কম দিব অলপ, আৰু মানে বনাই থাকোঁতে দি দিব লাগিব যিহেতু। নহৰু আৰু আদাৰ পেষ্টটো দি দিলোঁ। এইবাৰ ইয়াত অলপমান মিঠাতেল দি দিব। এইবাৰ ধুনীয়াকৈ গোটেই মছলাখিনি সৈতে মাংসখিনি ধুনীয়াকৈ সানি ল'ব। গোটেই বস্তুখিনি যেন মানে একদম গোটেইতে মানে লাগি যায় আৰু ধুনীয়াকৈ গোটেই মাংসখিনি গোটেই মছলা পাতিখিনি লাগি গৈছে ধুনীয়াকৈ। এইখিনি এতিয়া আধা ঘণ্টাৰ বাবে এনেকৈ ঢাকন দি কেনে থৈ দিলে হ'ল। এয়া ধুনীয়াকৈ গেছত কেৰাহীটো বহাই দি কেনে তেল দিলে। তেল দি কেনে আলুখিনি ফাৰ্ষ্টতে মানে ভাজি থৈ দিলে। ভাজি দিয়াৰ পাছত তেল গৰম হোৱাৰ কাৰণে পূৰা মাংসখিনি ঢালি দিছে। আজি আৰু কিন্তু চেপটো বেলেগ কিন্তু দেই, দেখিছে নহয়, ভয়ে লাগে ভিডিঅ' বনাব, কিন্তু কিবা কৰি বনাই আছোঁ আৰু একো হোৱা নাই দিয়কচোন, কিনো ক'ব আৰু। এনেকৈয়ে মাংসখিনি অলপ দেৰিলৈকে ভাজি থাকিব লাগিব, ধুনীয়াকৈ ভাজি থাকিব লাগিব, যেন একদম তেলটো মানে একদম উঠি যেন আহে, মানে মাংসৰ পৰা তেলটো বাহিৰ হৈ যায় এনেকৈ। এনেকৈ ধুনীয়াকৈ ভাজি ধুনীয়াকৈ ভজা হৈ গ'ল। এয়া চাওঁ, এতিয়া মানে গোটেই মানে মাংসখিনি ভজা হৈ গৈছে। এতিয়া লাষ্টত মছলা চছলাখিনি দি দিছে আৰু যি লাগে আৰু মাংসত দি কেনে অলপ গেছটো মানে ল' কৰি দিছে। তাৰপিছত আৰু ধুনীয়াকৈ ভাজি আছে। এয়া প্ৰায় মাংসখিনি ভজা হৈছে। তাৰপিছত মোক মাংস টেষ্ট কৰি চাবলৈ দিলে, বহুত ধুনীয়া হৈছে খাবলৈ। তাৰপিছত এনেকৈয়ে পানী দি দিলে। পানী দি কেনে বহুত টাইম মানে উতল আহি থাকিব দিব লাগে, তেতিয়াহে মাংস খাই বেছি ভাল লাগে। তাৰপিছত লাষ্টত মাংসখনত গৰম মছলা দি দিলে। এয়া মাংস কমপ্লিট হৈ গ'ল।